ৰাইজ কোনোবাই যদি কিবা গিফ্ট দিব বিচাৰে এইকেইদিনত যদি দিয়ে এই সময় এই কঁঠাল গুটি গিফ্ট দিব কঁঠাল গুটি গিফ্ট দিব কষ্টম কঁঠাল গুটি এইকেইদিন একদম অভাৱ হৈ গৈছে আইতাই দি থৈ গৈছে আৰু আইতাই একদম ৰ'দত দি থৈ গৰম গৰম হৈ আছে কিমান ভাল লাগিছে মোৰ মই আপোনালোকে বুজাব নোৱাৰোঁ কঁঠাল গিফ্ট দিব এইকেইদিন কঁঠাল গুটি জিন্দাবাদ আৰু গুটিকেইটা আকৌ খাই উলিওৱা কঁঠাল নহয় দেই এয়া বেয়া হৈ গৈছিলে বোলে কঁঠালকেইটা উলিয়াই পেলালে গুটিবোৰ আৰু এতিয়া মই কঁঠালৰ বনাইছোঁ পিটিকা মানে আমাৰ এইকেইদিন এনেও মানে আমি মাছ মাংস এইকেইদিন বন্ধ কিহৰ কাৰণে বন্ধ সেইটো বাৰু মই পাছত ক'ম সেইকাৰণে মই কঁঠাল গুটি খুব বিচাৰি আছিলোঁ যাতে মই পিটিকা কৰি খাব পাৰোঁ মই নহয় মানে আমি আৰু দুটামান আছে বাৰু কঁঠাল আনিছে দেউতাই কিনি কিন্তু সেইকেইটা মানে কি হৈছে পকা নাই আৰু মোক কেঁচা কঁঠাল খাবলৈ মন গৈছে কিন্তু দেউতাই মানে সেইকেইটা পকিবলৈ থৈছে সেইকাৰণে খুব কঁঠালৰ গুটি খাবলৈ মানে একদম বিচাৰি ফুৰিছিলোঁ তথাপি আইতাই মানে একদম লৈ আহিছে মোৰ বিৰাট ভাল লাগিছে এতিয়া কঁঠালৰ মানে এয়া মই বনাই আছোঁ সকলোবোৰ কঁঠালৰে গুটিটো কিন্তু ভাল নহয় কিন্তু এই কঁঠালটো ভাল হ'ব যেন লাগিছে আৰু ৰ'দত দি থোৱা একদম গৰম গৰম কঁঠাল আপোনালোকক দেখাব ৰেচিপি মই দেখাম দেই আজি দেখিছে চাগে বহুতেতো মানুহে বনাই আছে তথাপি মই মোৰ মতে বনাই আপোনালোকক দেখাওঁ কেনেকৈ বনাম এয়া হৈছেগৈ আৰু এয়া পিটিকি চাইছোঁ হৈছে আৰু দেখিছেনে অফ কৰি থওঁ এতিয়া গেছটো এয়া অফ কৰি দিলোঁ আজি অকণমান লেতেৰা হৈ আছে পাকঘৰটো চফা কৰাই নাই কৰিমহে এতিয়া কঁঠাল গুটিৰ পিটিকা বনাবলৈ হ'লে কঁঠাল গুটিকেইটা ধুনীয়াকৈ যদি ৰ'দত দি থোৱা যায় বৰ এয়া দেখিছেনে ইমান ধুনীয়াকৈ বাকলিটো ৰেখাই আহিছে বেছি কষ্ট মানে একো কষ্ট কৰিবই নালাগে তেতিয়া এয়া এতিয়া মই এনেকৈ গুটিবোৰ এৰুৱাই পেলাইছোঁ বাকলিবোৰ এৰুৱাই পেলাইছোঁ এয়া কৰিছোঁ পিটিকা ভাঙি দিছোঁ এনেদৰে ৰ'দত দি নুঠোৱা গুটিকেইটা যদি আমি কেৰাহীত দি দিওঁ তেতিয়া মানে সেইকেইটা ফাটি যায় আৰু ফাটি পেলাই বহুত দূৰলৈ ছিটিকি পৰে গতিকে আপোনালোকে কেৰাহী বা টাৱা যিহতেই নিদিয়ক অলপ কাটি সেইকাৰণে বাকলিকেইটা অকণমান মানে গুটিকেইটা কাটি দিব লাগে যাতে সেয়া ফুটি নাযায় আৰু এইকেইটা ৰ'দত দি থকাৰ কাৰণে ধুনীয়াকৈ ফাট মেলি আছে সেইকাৰণে প্ৰব্লেম হোৱা নাই কিন্তু আপোনালোকে যেতিয়াই কেৰাহীত দিব তেতিয়া অকণমান কাটি দিব মানে অকণমান ফালি দিব বা অকণমান কাটি দিব আৰু লগতে নিমখ অলপ সৰহকৈ দি দিব নিমখ অকণমান দি দিব মই আপোনালোকে দেখিছেই চাগে মই নিমখ অলপ দি তাতে ভাজিলোঁ অলপ সময় আৰু যেতিয়া দেখিলোঁ যে অকণমান সিজিছে মানে ভাঙিব পাৰি আৰু তেতিয়া অফ কৰি থৈছোঁ আৰু তাৰপিছত মই ইয়াত দিলোঁ পিঁয়াজ আৰু বুট কেইটামান বইল কৰি থোৱা আছিলে সেয়াও মই ইয়াত দি দিছোঁ আলু পিটিকা কৰিব পাৰি কিন্তু মই ইয়াত দিয়া নাই কাৰণ দেউতাই খাব নোৱাৰে যে লগতে নিমখ দিব কাৰণ মই ইয়াত নিমখতে যেতিয়া ভাজিছোঁ সেইকাৰণে নিমখ নাই দিয়া ভাজিছোঁ মানে কি আৰু তেল দি ভজা নহয় আকৌ দেই মানে টাৱাতে সেকিছোঁ আৰু লগতে ইয়াত দিছোঁ ইয়াৰ ঘৰৰে জলকীয়া অলপ সৰহ হ'লে বেছি ভাল লাগে আৰু ইয়াৰে অলপ মই থৈ দিলোঁ কাৰণ দেউতাই আলু নাখায় আৰু দেউতাক আলু নিদিওঁ খাবলৈ সেইকাৰণে দেউতাৰ কাৰণে অলপ থৈ দিলোঁ লগতে ইয়াত মই তেলো দিয়া নাই মানে ইয়াত আপোনালোকে তেল দিব পাৰে ইয়াত আপোনালোকে খৰিচা দিব পাৰে মানে বিভিন্ন প্ৰকাৰে খাব পাৰে মানে অসমীয়াৰ জুতি মানে ঢেৰ আছে নহয়নে কিন্তু মই ইয়াত খৰিচা নাই দিয়াম খৰিচা দিম ভাবিছিলোঁ কিন্তু নিদিলোঁ কাৰণ এইকেইদিন এইকেইদিন আমাৰ তেল খোৱা নিষিদ্ধ এইকেইদিন আমাৰ মাছ মাংস নিষিদ্ধ হৈ আছে কিন্তু কি কাৰণত সেইটো মই পিছৰ ভিডিঅ'ত বাৰু জনাম ইয়াত দিলোঁ একদম ঘৰৰে ধুনীয়া পকা জলকীয়া কেইটামান তাৰপিছত মই অকণমান কিন্তু তেল দিছোঁ মিঠাতেল অকণমান দিছোঁ দেউতাৰ কাৰণে এক্সট্ৰাকৈ থলোঁ তাৰপাছত এয়া এনেদৰে আপোনালোকে পৰিৱেশন কৰিব খাই সঁচাকৈ ভাল লাগে আমাৰ অসমীয়া জুতিবোৰ কিন্তু সঁচাকৈ বহুত সোৱাদ লগা ভিডিঅ' চাই ভাল পালে কমেণ্টত জনাব থেংক ইউ ফৰ